আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত চাকৰিৰ বাবে হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ আমি কোৱান্টিটেটিভ এপ্টিটিউড মেথছৰ নাম্বাৰ সিস্টেম যেটো চেপ্টাৰ আছে নাম্বাৰ সিস্টেম চেপ্টাৰৰ দুটামান ধাৰণা দিবলৈ যত্ন কৰিম আহক আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব আৰু আপোনালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব আজি আমি দুটামান আমাৰ নাম্বাৰ সিস্টেমৰ দুটামান কনসেপ্টৰ ওপৰত চাবলৈ লৈছো যেনে ৰিলেটিভ প্ৰাইম কো-প্ৰাইম ৰিলেটিভ প্ৰাইম কো-প্ৰাইম বা পৰস্পৰ মৌলিক বা সহমৌলিক আৰু আমি আগৰ ভিডিওত মৌলিক সংখ্যাৰ কথাটো কৈছিলো মৌলিক সংখ্যা কি জীৱৰ সংখ্যাৰ উৎপাদক এক আৰু এই সংখ্যাটোহে নিছে এইবোৰ সংখ্যা মৌলিক সংখ্যা মানে প্ৰাইম নাম্বাৰ বুলি কোৱা হয় আৰু এটা ৰিলেটিভ প্ৰাইম বুলি ক'লে আমাৰ ইয়াতে মানে আমাৰ দুটা আমি নাম্বাৰ লৈছো সাপোজ আমি দুটা নাম্বাৰ লৈছো যেনে 4 আৰু 9 4 আৰু 9ক আমি ৰিলেটিভ প্ৰাইম বুলি কওঁ বা কো-প্ৰাইম বুলি কওঁ কিয় কাৰণ 4ৰ যিবিলাক ফেক্টৰছ উৎপাদক 4ৰ ফেক্টৰছবোৰ উৎপাদকবোৰ 1 2 4 আৰু 9ৰ ফেক্টৰছ কি 1 3 9 ইহঁতৰ কি নাই যদি আমাৰ কমন ফেক্টৰ সাধাৰণ উৎপাদক একত বাহিৰে বেলেগ যদি নাথাকে তেতিয়া আমি কম এই দুটাক কি কম কো-প্ৰাইম বুলি কম একত বাহিৰে বেলেগ সাধাৰণ আমাৰ কি নাই উৎপাদক নাই সাধাৰণ কমন ফেক্টৰ নাই গতিকে কো-প্ৰাইম গতিকে এটা কথা কি হ'ল আমাৰ ইয়াতে যদিও আমি কো-প্ৰাইম ইয়াতে কো-প্ৰাইম বুলি কৈছো কো-প্ৰাইম মানে এনেকুৱা নহয় এই দুটা প্ৰাইম নহব গতিকে দুটা প্ৰাইম নাম্বাৰো কি হ'ব পাৰে সিহঁতে ইটোৱে সিটোৰ কো-প্ৰাইম হ'ব পাৰে পৰস্পৰ মৌলিক হ'ব পাৰে যদিও 4টো এটা মৌলিক সংখ্যা নহয় 9টো এটা মৌলিক সংখ্যা নহয় কিন্তু ইহঁত কি পৰস্পৰ মৌলিক বা আমি কো-প্ৰাইম বা ৰিলেটিভ প্ৰাইম বুলি ক'ব পাৰো বাকি যিকোনো দুটা মৌলিক সংখ্যা সিহঁতে কো-প্ৰাইম হ'বই যিকোনো দুটা মৌলিক সংখ্যা যেনে আমি 5 এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ আৰু 11 এটা মৌলিক সংখ্যা লৈছো প্ৰাইম নাম্বাৰ লৈছো ইহঁত কি পৰস্পৰ মৌলিক কাৰণ ইহঁতৰ কমন ফেক্টৰ সাধাৰণ উৎপাদক একত বাহিৰে বেলেগ একো নাথাকে দুটা তাৰমানে দুটা যিকোনো প্ৰাইম নাম্বাৰ যিকোনো দুটা মৌলিক সংখ্যাই কি হয় কো-প্ৰাইম বা ৰিলেটিভ প্ৰাইম বা আমি পৰস্পৰ মৌলিক বা সহমৌলিক বুলি ক'ব পাৰো কিন্তু আকৌ কৈছো এটো কি আমাৰ কো-প্ৰাইম হ'বলৈ নাম্বাৰ দুটা সংখ্যা দুটা প্ৰাইম নহবও পাৰে যেনে এইটো এটা এক্সাম্পল আৰু এটা আমি এক্সাম্পল ল'ব পাৰো যেনে 8 আৰু 15 8টো প্ৰাইম নাম্বাৰ নহয় আৰু 15টো প্ৰাইম নাম্বাৰ নহয় কিন্তু ইহঁতে ইটোৱে সিটোৰ কি কো-প্ৰাইম বুলি কোৱা হ'ব প্লেস ভ্যালু আৰু ফেস ভ্যালু আমাৰ এটা নাম্বাৰৰ কি হয় এটো চাও হওক যেনে 7 3 5 2 6 এতিয়া আমি যদি প্লেস ভ্যালু বুলি কওঁ যেনে 7ৰ প্লেস ভ্যালু এটো আমি চাও একক দশক শতক হাজাৰ অযুত গতিকে আমাৰ প্লেস ভ্যালু মানে স্থানীয় মান যেনে প্লেস ভ্যালু অফ 7 আমি কি কম এক প্লেস ভ্যালু 7ৰ প্লেস ভ্যালু কিমান 70000 7ৰ প্লেস ভ্যালু হ'ল 70000 আমি যদি প্লেস ভ্যালু অফ 3 বুলি কওঁ 3ৰ প্লেস ভ্যালু কিমান তাৰ স্থানীয় মান একক দশক শতক হাজাৰ কিমান 3000 কিমান 3000 প্লেস ভ্যালু অফ আমি যদি কওঁ 5 তেতিয়া প্লেস ভ্যালু 500 প্লেস ভ্যালু অফ সিমিলাৰলি একেদৰে আমি কি ক'ব পাৰো প্লেস ভ্যালু অফ 2 তেতিয়া 20 আৰু প্লেস ভ্যালু অফ 6 আমাৰ কিমান 6 প্লেস ভ্যালু এইটো হ'ল আমাৰ স্থানীয় মান এতিয়া সুধিব পাৰে এইটো ইয়াৰ কোৱেশ্চন আৰু ফেস ভ্যালু বুলি ক'লে আমাৰ ফেস ভ্যালু অফ আমি যদি কওঁ 7ৰ ফেস ভ্যালু কি 7 ফেস ভ্যালু অফ আমি যদি কওঁ 3 ফেস ভ্যালু 3 ফেস ভ্যালু অফ আমি 5 বুলি কওঁ 5 এ হ'ব ফেস ভ্যালু অফ 2 এ হ'ব ফেস ভ্যালু অফ 6 এ হ'ব তাৰ মানে আমাৰ কি ফেস ভ্যালু হ'ল
যেটো ডিজিট থাকে সেই ডিজিটটোৱে তাৰ প্লেস ভ্যালু আৰু প্লেস ভ্যালু তাৰ আমাৰ কোনটো স্থানত আছে কোনটো প্লেসত আছে সেইটো হিচাপত আমি কি কম প্লেস ভ্যালু স্থানীয় মানটো কম এতিয়া আমাৰ এটা কথা মন কৰিব ইয়াতে আমি ইয়াতে 6 দেখা পাইছো আৰু ইয়াতেও 6 তাৰ মানে যেটো ওয়ান্স পজিশনত যেটো আছে ওয়ান্স পজিশনত থকা এককৰ ঘৰত থকা যেটো অংক যেটো ডিজিট সেই ডিজিটটোৰ ফেজ ভ্যালু আৰু প্লেস ভ্যালু সদায় একে তাৰ মানে আমাৰ এককৰ ঘৰত থকা অংকটোৰ প্লেস ভ্যালু আৰু ফেজ ভ্যালু সদায় একে হ'ব এতিয়া আমি এটা নাম্বাৰ পাৰফেক্ট কি হয় কেনেকুৱা ধৰণৰ নাম্বাৰ আমি পাৰফেক্ট নাম্বাৰ বুলি কম এটো চাও হওক যেনে 6 এটা নাম্বাৰ এই 6 নাম্বাৰটোৰ ফ্যাক্টৰস বোৰ কি উৎপাদকবোৰ ফ্যাক্টৰস কি আমাৰ 1 উৎপাদক কি উৎপাদক মানে আমি জিহেৰে হৰণ যায় সেই নাম্বাৰটো সেই সংখ্যাটো জিহেৰে হৰণ যায় সেইবিলাকে হল ফ্যাক্টৰ যেনে 1 ৰে 6 ক হৰণ যায় গতিকে 1 টো এটা ফ্যাক্টৰ এটা উৎপাদক 2 ৰে 6 ক হৰণ যায় হৰণ যায় মানে বিভাজ্য হয় গতিকে 2 এটা ফ্যাক্টৰ উৎপাদক 3 তেনেকে 6 এইকেইটা ফ্যাক্টৰ 6 ৰ এইকেইটা হল ফ্যাক্টৰ এইকেইটা উৎপাদক এতিয়া এই আমি উৎপাদক কেটাৰ আমি যদি প্লাস কৰো 1 2 3 কোনটো বাদ দি 6 টো বাদ দি তাৰ নিজৰ যেটো সংখ্যা সেই সংখ্যাটো বাদ দি বাকি কেটা ফ্যাক্টৰক যদি আমি প্লাস কৰো কি পাম 6 পাম তেতিয়া এইটো আমি কি বুলি কও 6 টো এটা পারফেক্ট নাম্বার মানে কি আমাৰ ফ্যাক্টৰ কেটা যোগ কৰি নাম্বাৰটো বাদ দি আমি ফ্যাক্টৰ কেটা যোগ কৰিম কোন কেটা ফ্যাক্টৰ যেটো নাম্বাৰ আছে সেই নাম্বাৰটো বাদ দি ফ্যাক্টৰ কেটা যোগ কৰিলে যোগফল যেটো হ'ব সেই যোগফলটো আৰু যেটো দিয়া নাম্বাৰ আছে সেইটো যদি ইকুৱেল হয় তেতিয়া কি হ'ব এইটো কব পারফেক্ট নাম্বাৰ বুলি নিশ্চয় বুজি পাইছে আৰু আমি এটা एग्जांपल চাও যেনে 28 ৰ ফ্যাক্টৰস উৎপাদক কি মানে 28 ক কি সংখ্যাৰে হৰণ যায় আমি ফ্যাক্টৰস বুলি কলে হেতু 1 এটা ফ্যাক্টৰ 1 ৰে 28 ক হৰণ যায় 2 এটা ফ্যাক্টৰ 2 ৰে 28 ক হৰণ যায় 4 এটা ফ্যাক্টৰ 4 ৰে 28 ক হৰণ যায় 7 এটা ফ্যাক্টৰ 7 ৰে 28 ক হৰণ যায় বিভাজ্য হয় 14 এটা আৰু 28 নাম্বাৰটো নিজে গতিকে আমি চাও 1 plus 2 plus 4 plus 7 plus 14 আমি 28 টো প্লাস কৰিম নাই 28 টো প্লাস নকৰো কাৰণ আমি হেতু কি দিব লাগিব বাদ দিব লাগিব নাম্বাৰটো যেটো নাম্বাৰৰ ফ্যাক্টৰ কি ফ্যাক্টৰ উলিয়াইছো সেই নাম্বাৰটো আমি বাদ দিম বাকি কেটা প্লাস কৰিম কিমান হৈছে 3 4 7 14 28 তাৰ মানে এই যেটো সাম আৰু যেটো গিভেন নাম্বাৰ দিয়া নাম্বাৰটো এটো কি হৈছে ইকুৱেল হৈছে গতিকে আমি 28 টো কি বুলি কম পারফেক্ট নাম্বাৰ গতিকে আমি এনেকে পারফেক্ট নাম্বাৰ বিচাৰি উলিয়াব পাৰো এবাৰ চাব সাম অফ ফাৰ্স্ট n নেচাৰেল নাম্বাৰস তাৰ মানে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম n টা মানে কিমান এনেকে 1 plus 2 plus 3 plus 4 plus 5 plus up to n লৈকে আমি প্লাস কৰিলে তাৰে সামটো কি হ'ব তাৰে যোগফলটো কিমান হ'ব হেতু আমি উলিয়াব লাগে বা হেতু আমি কেনেকৈ উলিয়াম সাপোজ আমাক দিয়া আছে ফার্স্ট 3 numbers 3 natural numbers গতিকে ফার্স্ট 3 natural numbers মানে প্ৰথম তিনিটা আমাৰ স্বাভাৱিক সংখ্যাৰ যোগফল আমি যদি উলিয়াব লাগে তাৰ মানে n মানে কি হ'ব ইয়াতে 3 হ'ব গতিকে n মানে 3 মানে আমাৰ প্ৰথম তিনিটা কি 1 plus 2 plus 3 এই দুই যোগফল গতিকে আমি সূত্ৰ মতে আমাৰ হেতু কি যেটো ফৰ্মুলা n into n plus 1 by 2 এতিয়া n ৰ ঠাইত কি হ'ব ইয়াতে এতিয়া n ৰ ঠাইত হ'ব ইয়াতে 3 plus 1 n ৰ ঠাইত আমি 3 টো বহুৱাইছো প্ৰথম তিনিটা by 2 গতিকে কিমান হ'ব 3 into 4 by 2 2 to cancel যাব 3 to 6
গতিকে কিমান হ'ব প্ৰথম তিনিটা স্বাভাৱিক সংখ্যাৰ যোগফল 2 1 1 2 3 3 3 6 এতিয়া আমাৰ কম সংখ্যক পদৰ ক্ষেত্ৰত এইটো সমস্যা নাই আমি এনে যোগ কৰিব পাৰিম কিন্তু সংখ্যাটো যদি বেছি হয় আমাৰ পৰীক্ষাৰ সংখ্যাটো বেছি দিব কাৰণ আমি এইটো যোগ কৰিবই পাৰো গতিকে যদি বেছি সংখ্যক পদৰ ক্ষেত্ৰত আমি কি কৰিম আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম এই সূত্ৰটো আমি ইয়াতে ভেৰিফাই কৰি চালো আমি সত্যাপন কৰি চালো যে এইটো ঠিকই আছে আমি 6 এ পালো এতিয়া আমি যদি কৰো ফাৰ্স্ট 7 natural numbers first 7 natural numbers are sum এটো আমি কি উলিয়াইছো sum উলিয়াইছো আমি এটো sum উলিয়াইছো first 7 natural numbers are এতিয়া আমি first 7 natural numbers are sum উলিয়াইছো মানে n is equal to কিমান হ'ব ইয়াতে 7 হ'ব গতিকে এটো হ'ব আমাৰ 1 2 3 4 5 6 plus 7 গতিকে আমি এইকেটা প্লাস কৰি যোৱাতকে আমি যদি এটো চাও n মানে 7 into কিমান হ'ব 7 plus 1 by 2 গতিকে কিমান হ'ব 7 into 7 plus 1 8 by 2 2 ৰে এটো 4 28 4 7 গুণ 28 গতিকে 28 হ'ব আমি চাও 3 3 6 4 10 15 6 21 হাতে 28 গতিকে আমি পাইছো যদি এইটো সংখ্যা নাম্বাৰটো বেছি দিয়ে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম 100টা বুলি ক'লে আমি তেতিয়া কি হ'ব 100 প্লাস ইনটু n টো যদি 100 হয় তেতিয়া সামটো কিমান হ'ব s 100 বুলি ক'লে আমি এই সামটো কিমান হ'ব 100 প্লাস 1 বাই 2 গতিকে 100 প্লাস 1 বাই 2 মানে আমাৰ কিমান হ'ব এইটো 50 into 101 গতিকে যদি আমি পূৰণ কৰো এটো কিমান হ'ব 5050 হ'ব প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল গতিকে আমি এনেকে 200টা উলিয়াব দিলে আমি এনেকে এটা এটাকে যোগ কৰি ইমানখিনি উলিয়াব নোৱাৰিম আমাৰ সময়টো বহুত বেছি লাগিব পাৰিম কিন্তু সময়টো আমাৰ বহুত বেছি লাগিব আৰু ভুল হোৱাৰ সম্ভাৱনা থাকিব গতিকে আমি সূত্ৰটো মনত ৰাখিব লাগিব এবাৰ চাব sum of first n even numbers প্ৰথম n টা যুগ্ম সংখ্যাৰ যোগফল এটো যদি চাও আমি প্ৰথম n টা মানে ইয়াতে কি হ'ব n ইনটু আমি এটো সাথে যুগ্ম এটো 2 4 6 8 এনেকে যাব n ইনটু n প্লাস 1 গতিকে আমি যদি ইয়াতে আমি ফৰ্মুলাটো মনত ৰাখিব লাগিব কি হয় ইভেন নাম্বাৰছৰ ক্ষেত্ৰত যুগ্ম সংখ্যাৰ ক্ষেত্ৰত মানে স্বাভাৱিক সংখ্যাতকে দুগুণ হৈ যায় ইয়াতে যোগফল কিমানটা সংখ্যাৰ আমি যদি চাও sum of first 3 even numbers আমি যদি চাও প্ৰথম তিনিটা যুগ্ম সংখ্যাৰ আমি যোগফল যদি চাও গতিকে তেতিয়া হলে n ৰ ভ্যালুটো কি হ'ব n ৰ মানটো 3 হ'ব গতিকে 2 plus 4 plus 6 এইটো হ'ব n into n plus 1 মানে 3 into 3 plus 1 মানে 3 into 4 মানে এইটো কিমান হ'ব 12 হ'ব আমি চাও 2 4 6 6 6 12 গতিকে আমাৰ কিমান হৈছে এইটো 12 হৈছে গতিকে এইটো আমাৰ গম পাইছো এতিয়া হৈছে মিলিছে আমি কম সংখ্যাৰ ক্ষেত্ৰত আমাৰ এইটো সমস্যা নহয় এনেকে উলিয়াৰ ম্যানুয়ালি উলিয়াটো সূত্ৰটো নাজানিলেও আমি কৰিব পাৰিম কিন্তু সংখ্যাটো যদি ডাঙৰ হৈ যায় sum of আমি যদি কওঁ sum of first 10 even numbers বুলি কওঁ যদি 10 even numbers তেতিয়া কি হ'ব আমি n ৰ ভ্যালু আমাৰ 10 হ'ব 10 লিখিব লাগিব এতিয়া 2 plus 4 plus 6 plus 8 10 12 14 16 18 20 1 2 3 4 5 6 7 8 9 10 20 তারপর যদি আমি প্লাস কৰিব লাগে আমি কৰিব পাৰিম কিন্তু আমাৰ কি টাইমটো বেছি লাগিব গতিকে আমাৰ ফৰ্মুলা মতে এটো কি হ'ব n into n plus 1 গতিকে n ৰ ভ্যালু 10 into 10 plus 1 গতিকে কিমান হ'ব 10 into 11 মানে
110 হ'ব আমাৰ ফাৰ্স্ট কিমানটা 10টা নম্বৰৰ অযুগ্ম সংখ্যাৰ যোগফল গতিকে এনেকৈ আমি কি কৰিব পাৰিম ইভেন নাম্বাৰছৰ ফাৰ্স্ট ইভেন নাম্বাৰছৰ আমি সাম উলিয়াব পাৰিম sum of first n odd numbers প্ৰথম nটা odd numberৰ অযুগ্ম সংখ্যাৰ আমাৰ যোগফল 1 plus 3 plus 5 plus 7 plus 9 plus এনেকে nটাৰ কাৰণে এটো কি হ'ব n square হ'ব আমি এটো মনত ৰাখিব লাগিব গতিকে sum of first 3 even numbersৰ n ৰ ভ্যালুটো কি হ'ব 3 হ'ব গতিকে n square মানে এটো আমাৰ যদি n ৰ ভ্যালু 3 লওঁ তাৰমানে 1 plus 3 plus 5 তিনিটা টাৰ্মৰ যদি যোগফল উলিয়াব চাও তেতিয়া কি হ'ব n square মানে ইয়াতে n ৰ ভ্যালু 3 square মানে কিমান হ'ব 9 হ'ব এতিয়া যদি আমি চাও কিমান হ'ব 1 3 4 4 পাছে 9 হৈছে আমাৰ গতিকে আমাৰ যদি সংখ্যাটো ডাঙৰ হয় 10 হয় তেতিয়া 10 হলে আমি কি কৰিম 1 plus 3 plus 5 plus 7 plus 9 plus 11 plus 13 plus 15 plus 17 plus 19 plus 20 1 2 3 4 5 6 7 8 9 10 19 লৈকে হ'ব গতিকে এইটো কিমান হ'ব কিমানটা আছে n ৰ ভ্যালু 10 10টা আছে গতিকে এইটো হ'ব 10 স্কয়াৰ গতিকে আমি সিধা উলিয়াব পাৰিম এটোৰ মানটো কি হ'ব 100 হ'ব গতিকে আমি এইখিনি ইমানখিনি যোগ নকৰাকে সিধা আমি সূত্ৰটো মনত ৰাখিলে ফৰ্মুলাটো মনত ৰাখিলে ক'ব পাৰিম এটো কি 100 বুলি ক'ব পাৰিম n স্কয়াৰ 10 স্কয়াৰ নিশ্চয় বুজি পাইছে sum of first odd numbers গতিকে হেতু আমাক এক্সামত দিব পাৰে দিলে আমাক এনেকুৱা এটা সিৰিজ দিব এইবিলাক কি বুলি কয় সিৰিজ বুলি কয় শ্ৰেণী বুলি কয় এই শ্ৰেণীৰ পৰা আমাৰ মানবিলাক উলিয়াব দিব পাৰে অপচন লৈ sum of squares of first n natural numbers এটা স্বাভাৱিক সংখ্যাৰ যোগফল স্কয়াৰৰ তাৰ মানে আমাৰ কি তাৰ স্বাভাৱিক সংখ্যাৰ বৰ্গৰ প্ৰথম nটা সংখ্যাৰ যোগফল এটো n * n + 1 + n + 1 / 6 গতিকে আমি যদি n ৰ ভ্যালু ইয়াতে কি লও n ৰ ভ্যালু আমি ইয়াতে 3 ললো প্ৰথম 3 মানে প্ৰথম তিনিটাৰ যোগফল 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ ইয়াৰ আমাৰ মানটো উলিয়াব লাগে গতিকে ফৰ্মুলাটো কি হ'ব n * n + 1 twice n + 1 / 6 n ত আমি কি বহুৱাম ইয়াতে n ৰ ঠাইত বহুৱাম 3 into 3 plus 1 2 into n ৰ ঠাইত 3 বহুৱাইছো plus 1 by 6 গতিকে 6 ৰে এটো 3 ৰে এটো দুবাৰ যাব তাৰ পিছত এটো 4 into 3 দুগুণ 6 একে 7 আৰু তলত 2 গতিকে 2 ৰে দুইবাৰ 7 দুগুণ 14 এতিয়া আমি চাও এটো কিমান হয় 14 হয় নে নহয় 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 5 হল আৰু 3 স্কয়াৰ মানে 9 5 + 9 14 এটো হৈছে আমাৰ আমি এনেকে ইয়াকে যদি 100টা নাম্বাৰ n ৰ ভ্যালু যদি আমি 100 দিও 100টা কি হ'ব এনেকে স্বাভাৱিক সংখ্যাৰ বৰ্গৰ আমি যোগফল পাম প্ৰথম 100টা আৰম্ভণিৰ পৰা কিন্তু মাজৰ পৰা নহয় এটা আৰম্ভণিৰ পৰা হ'ব সদায় গতিকে এতিয়া নিশ্চয় বুজি পাইছে মাত্ৰ আমি কি চাম আৰম্ভণিৰ পৰা মাজৰ পৰা এই যোগফলটো মাজৰ পৰা নহয় স্বাভাৱিক সংখ্যাৰ তাৰ 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ এনেকে হ'ব sum of cubes of first n natural numbers প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ ঘনৰ যোগফল এইটো আমি উলিয়াব লাগে ঘনৰ যোগফল মানে এটো আমাক যদি n = 3 বুলি কয় n = 3 বুলি ক'লে আমাৰ কিমান হ'ব n1³ + 2³ + 3³ ৰ মানটো উলিয়াব লাগে গতিকে আমাৰ ফৰ্মুলাটো এটো n * n + 1/2 হোল স্কয়াৰ গতিকে এটো হ'ব n * n + 1/2 হোল স্কয়াৰ এটো হ'ব গতিকে আমি এটো মানটো ইয়াতে কিমান বহুৱাম n ৰ মানটো 3 বহুৱাম 3 + 1/2 এটো উলিয়াইছো হোল স্কয়াৰ গতিকে 3 পূৰণ 4 3 এটা 4 তলত 2
হোল স্কোয়াৰ গতিকে 2 ৰে এইটো 2 2 ৰে এইটো 4 দুইবাৰ যাব 3 দুগুণ 6 স্কোয়াৰ 6 স্কোয়াৰ মানে 36 ওলাব গতিকে এইটো আমি চাও এইটো 1 প্লাস 2 কিউব মানে 8 প্লাস 3 কিউব মানে 27 9 আৰু 27 36 হ'ব গতিকে আমি এইটো পাইছো গতিকে এইটো যদি সংখ্যাটো বহুত ডাঙৰ হয় 100 হয় তেতিয়াও আমি উলিয়াব পাৰিম এই ফৰ্মুলাটো মনত ৰাখিলে কাৰণ আমি এনেকৈ কিউব কৰি প্লাস কৰি উলিয়াটো জটিল হৈ পৰিব আৰু সময়ৰ কথা থাকিব পৰীক্ষাত গতিকে আমি এইকেইটা সাম কেইটা দিলো প্ৰাইমাৰ কো প্ৰাইম পাৰফেক্ট একেই দিলো আজিলৈ আমি ইমানতে সামৰিছো